বন্ধুসকল নমস্কাৰ। আজি আপোনালোকৰ মাজত নতুন এটা ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে চাই আছে ৰয়নেট সলিউশ্যন। ইয়াৰ পৰা আপোনালোকে কি বেংকৰ একাউণ্ট খুলিব পাৰিব আপোনাক ডিটেইলছত দেখাই আছোঁ। ইয়াতে মই লগ ইন কৰি আছোঁ। ইয়াতে একচুৱেলি NSDL আৰু ফিনকেয়াৰ স্মল ফাইনেন্স বেংকত একাউণ্ট অপেনিং কৰিব পাৰিব। কেপচাটো মাৰি আছোঁ। NSDL আৰু ফিনকেয়াৰ ইনষ্টেণ্ট আপোনালোকে কিট দিব পাৰিব বা ATM দিব পাৰিব NSDL ৰ। ইয়াতে ইয়াতে আপোনালোকে কৰিব পাৰিব একাউণ্ট অপেনিঙৰ সাৰ্ভিস। ঠিক আছে, এতিয়া ক'ত আপোনালোকে একাউণ্ট অপেনিঙৰ সাৰ্ভিসৰ কাম কৰিব? ইয়াতে ৰিচাৰ্জৰ সুবিধা আছে, ডমেষ্টিক আপোনালোকে মানি ট্ৰানজেকশ্যন কৰিব পাৰিব, নেপাল আপোনালোকে কৰিব পাৰিব। ঠিক আছে, APS2 আছে, য়েছ বেংক আছে, ICICI বেংক আছে, তাৰপিছত এয়াৰটেলটো আছে, NSDL2 আছে, BBPS আছে। তাৰপিছত ইয়াতে একাউণ্ট অপেনিং সাৰ্ভিস, ইয়াতে NSDL2 কৰিব পাৰিব। ঠিক আছে, তাৰপিছত আপোনাৰ ইয়াতে ক্ৰেডিট কাৰ্ড আপোনালোকে পেমেন্ট কৰিব। তাৰপিছত CMS আছে, কেশ মেনেজমেন্ট সাৰ্ভিস, তাৰপিছত প্ৰিপেড কাৰ্ড, ট্ৰেভেল। এতিয়া ইয়াতে কৰিব পাৰিব ক্ৰেডিট কাৰ্ড। কোনোবাই যদি ক্ৰেডিট কাৰ্ড লয় আপোনালোকে এইকেইটাৰ বেংকৰ HDFC ইণ্ডাসইণ্ড বেংক, ICICI বেংকৰ ক্ৰেডিট কাৰ্ড আপোনালোকে কৰিব পাৰিব কোনোবাই যদি ক্ৰেডিট কাৰ্ড লয়। তাৰপিছত আপোনালোকে পান কাৰ্ড, NSDL আৰু UTI পান কাৰ্ড কৰিব পাৰিব। ইন্স্যুৰেন্সটো আছে। ঠিক আছে, টু হুইলাৰ IRCTC আছে, ইয়াতে আপোনালোকে ইয়াৰ পৰাই ল'ব পাৰিব। ঠিক আছে, এতিয়া মেইন কথা হ'ল আপোনালোকে ফিনকেয়াৰ আৰু NSDL ৰ ইনষ্টেণ্ট আপোনালোকে কিট দিব পাৰিব, ইনষ্টেণ্ট একাউণ্ট অপেনিং কৰিব পাৰিব। ফোনপে টোনপে আপোনালোকে বনাই দিব পাৰিব। এতিয়া কিট কেনেকৈ অৰ্ডাৰ কৰিব আপোনালোকে? IRCTC আছে ইয়াতে। ঠিক আছে, কিটটো কেনেকৈ অৰ্ডাৰ কৰিব? যিকোনো বস্তু আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব ইয়াতে। ঠিক আছে, আপোনালোকে চাওক ইয়াতে বাই ডিভাইসটো আছে, চাওক আপুনি তলত আছে অৰ্ডাৰ কিট, আপুনি ট্ৰেকও কৰিব পাৰিব। বাই ডিভাইসত গৈ কিনে আপোনালোকে যিকোনো ধৰণৰ মৰ্ব হওক মন্ত্ৰা হওক আপোনালোকে কৰিব পাৰিব। ইয়াতে আপোনালোকে এয়াৰটোত আপোনালোকে ক্লিক কৰিব লাগিব। ইয়াৰ পৰা আপোনালোকে ইনষ্টেণ্ট কিট অৰ্ডাৰ কৰিব পাৰিব। আপোনালোকে চাওক, এইটো আপোনাৰ এড্ৰেছ। ঠিক আছে, এড্ৰেছটো আপোনালোকে এইটো আপোনালোকৰ এড্ৰেছ। এই এড্ৰেছটো আপোনালোকে যিকোনো এড্ৰেছ আপোনালোকে দিব পাৰিব। ঠিক আছে, মোৰ ঘৰ গোৱালপাৰা, দিব পাৰিব। যিকোনো এড্ৰেছত আপোনাৰ কোৰিয়াৰত আহি যাব। এইটো আপোনাৰ মোবাইল নম্বৰ দিব পাৰিব। ঠিক আছে, তাৰপিছত আপোনালোকে ইয়াতে কিট কি লাগে? ইনষ্টেণ্ট NSDL ৰ কিট লাগে। ঠিক আছে, NSDL ৰ কিট লাগে। আপনি নিম্নতম এটা কোয়ান্টিটিৰ পৰা 100 আপনি ল'ব পাৰিব। এটা হল 331 টকাকৈ আপনার পড়িব এটা কিট। 5টা হলে 1655 টাকা। 5টা অর্ডার দিয়ে দিয়ক আপনাকে, আপনার আহি যাব ইয়াতে। ঠিক আছে, পেমেন্ট মোড আপনাকে যদি ওয়ালেটৰ পৰা কাটে ওয়ালেটৰ পৰা কাটিব পাৰিব। ঠিক আছে, এই কোরিয়ারটো আপনাকে কোনটো DTDC আপনি কোনটো কোরিয়ারত সিলেক্ট কৰিব। DTDC আছে, ব্লুটুথ আছে, ইন্ডিয়ান পোস্ট ডেলিভারি, ইকম, শ্যাডো আছে, গোটেই আছে। ইয়াতে যেকোনো আপনাকে সিলেক্ট করে সাবমিট করে দিব, আপনার কিট খানি আহি যাব। ঠিক আছে, যদি কোনোবাই যদি আমাৰ পৰা NSDL ৰ বা ফিনকেয়াৰ স্মল ফাইনেন্স বেংকৰ CSP ল'বলৈ ভাবি আছে তো ল'ব পাৰে মোৰ পৰা। ঠিক আছে, তো IRCTC আইডিও ল'ব পাৰে। এইটো হ'ল মোৰ CSP ID। তো আজিৰ ভিডিঅ' ইমানেই। থেংক ইউ ছ' মাচ।